মই ৰকিবুল হুছেইনে কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকালৈকে এই লোকসকলে জনজাতিৰ লোকসকলে যি 6 জনগোষ্ঠীয়ে নাপায়। কিন্তু আমি কোৱা নাছিলোঁ নহয়, ইলেকশ্যনৰ সময়ত তেওঁলোকেহে কৈছিল যে কংগ্ৰেছ দলে ইমান দিন নিদিলে, আমাক এই 6 জনগোষ্ঠীৰ ৰাইজে ভোট দিয়ক, 100 দিনৰ ভিতৰত গণি গণি আমি আপোনালোকক জনজাতি কৰি দিম। আমি কোৱা নাই। আজি মন্ত্ৰী গোট কৈছে, কালি এইটো কৈছে। পাৰ্লিয়ামেণ্টত মোৰ কুৱেশ্যনৰ কি উত্তৰ দিছে মই অসমীয়া ভাঙনি কৰি দি আছোঁ। এতিয়া মই ওলাওক আজি পাৰ্লিয়ামেণ্টত তেওঁলোকে কি কৈছিল, এই উত্তৰবিলাকত কেন্দ্ৰীয় চৰকাৰে কি কৈছিল, IGI কতে কাৰ গাত ঠেলি পেলাই আপোনাৰ জনজাতি দিব নোৱাৰোঁ বুলি কৈছিল। মোৰ তাত চব তথ্য আছে, মই আমি দিম। আমাৰ কথা হ'ল যে জনজাতি দিবলৈ হ'লে সহকা পিছলা কৰি থাকিব নালাগে, দিবনে নিদিয়ক কৈ দিয়ক। কিবা তাৰ মাজত আকৌ ভাগ ভাগ কৰি সেইদিনা সুধিলোঁ 36টা আমাৰ ভিতৰত 10টা দিব বুলি কৈছে আচ্ছাৰ সভাপতিয়ে। সেই কথাবিলাক কি সত্য কি অসত্য আমি এতিয়া বিলখন দিয়াৰ পিছত সকলো যেতিয়া ওলাই পৰিব সেই কথাখিনি জানিম। কিন্তু আমাৰো লোকসভা হৈ আছে, তাত আমি সুধিম যে 6 জনগোষ্ঠীক আপোনালোকে জনজাতি দিবনে নিদিয়ে, চিধা চিধি কওক। আমি প্ৰণৱ গগৈ ডাঙৰীয়া যেতিয়া অধ্যক্ষ আছিলে সেই সময়ত অল পাৰ্টি তৰুণ গগৈৰ সৈতে অল পাৰ্টি বহি বিজেপিৰ সৈতে আমি সিদ্ধান্ত লৈছিলোঁ যে এক্সিষ্টিং যিসকল জনজাতি আছে সেই লোকসকলৰ কোনো স্বাৰ্থত আঘাত নপৰাকৈ পাৰি আমি বাকীসকলক জনজাতি দিব লাগে, যি 6 জনগোষ্ঠীয়ে বিচাৰিছে। সেইখিনিত আকৌ মন্ত্ৰী গোট কৰোঁতে আজি ইমান দিন কিয় লাগিল? প্ৰথম 5 বছৰ গ'ল, এইটোতো দিন উকলি গ'ল। এতিয়া ইয়াত যে পাছ কৰিছে, আইন কেতিয়া প্ৰণয়ন হ'ব? তেওঁলোকে পাবলৈ নাপায়। এতিয়া আকৌ কৈছে যে পাব, কিছুমান দিম বুলি কৈছে।